20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত এনপিএছত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব it will be almost equivalent to the salary সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই ওপিএছ কৰি দিম আজি চাকৰি পোৱা ল'ৰাখিনে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে ওপিএছ কাৰণ পৰিবেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছো যে আমি যেহেতু সেন্ট্ৰেল পে স্কেল ইমপ্লিমেন্ট কৰিছো আমি ভাৰত চৰকাৰৰ লগত যাম ৰেলৱেৰ কৰ্মচাৰীও আছে ভাৰত চৰকাৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যেটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গুটে কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে অধ্যক্ষ মহোদয় মোৰ সেকেন্ড সাপ্লিমেন্টারি কই লওঁ অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা মই যি তিনটা উদাহৰণ দিছিলো এজনৰ 10 বছৰ এজনৰ 9 বছৰ এজনৰ 8 বছৰ চাকৰি হৈছিল আৰু মোৰ লগত আৰু তেনেকুৱা ধেই আছে বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ পৰা যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আসলতে পুৰণি পেনশন ব্যৱস্থালৈ আহিব খোজা নাই এতিয়া মোৰ দ্বিতীয় মোৰ সাপ্লিমেন্টাৰিটো হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আসলতে লাভ হৈছে নে লোকসান হৈছে এই কথাটো কৈছিলে যে ওপিএছ আৰু এনপিএছৰ গ্যাপটো মানে যদি ওপিএছ আগতে যেটো পাইছিলে তেনেকুৱা পেনশনত যদি যিমান বেছি পায় তাতকৈ যদি এনপিএছত কম পায় তাৰ যেটো মাজৰ যেটো গ্যাপ সেটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে এতিয়া অসমত 7600 জনে নতুনকৈ পেনশন পায় এনপিএছ পায় 7600 জনে কিন্তু এই 7600 জনক এজনকো য'ত কোনোবাই 400 টকা পায় কোনোবাই 300 টকা পায় কোনোবাই 2500 টকা পায় সিমান টকালৈকে পায় তেওঁলোকৰ ওপিএছ আৰু এনপিএছৰ যেটো গ্যাপ সেই গ্যাপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই যেতিয়ালৈকে ওপিএছ লাগু নকৰিব এতিয়ালৈকে এই 7600 জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ি চৰকাৰে এই গ্যাপটো যেটো গ্যাপ সেই গ্যাপৰ এমাউন্টটো পে কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি 21 মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি মাননীয় অধ্যক্ষ মহোদয় মই হাউছত কোনো প্ৰতিশ্ৰুতি দিয়া নাই মই কৈছো যে এই গ্যাপটো এচিউৰ্ড পেনশন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছো এটা আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ললে আমি সেই অনুসৰি কাম কৰিম এক্স্যাক্টলি আমি হাউছত যেটো কৈছো সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছো যে সব ষ্টেটৰ কমেন্ট বিচাৰিছিল অসমৰ কমেন্ট এইটোই আছিল যে যদি এজন ওপিএছ ৰিটায়াৰ হলে 50% পেনশন পায় এনপিএছ অজনেও বেংকৰ প্ৰায় হক চৰকাৰৰ প্ৰায় হক 50% পেনশন পাব লাগে এটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছো ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেন্ডেশন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি হিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছো গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে মই ইয়াত সাউন্ডটো দি দিওঁ প্লিজ তেখেতে কৈছিল যে যেটো ওপিএছ পালে যেটো পইচা পেনশন পালেহেতেন 10 বছৰত সেই পৰিমাণটো আৰু এনপিএছৰ পৰিমাণটো দুইটা ক্যালকুলেট কৰা হ'ব আৰু ক্যালকুলেট কৰি যেটো গ্যাপ সেই গ্যাপৰ এনসাৰটো দি দিলে মুখ্যমন্ত্ৰী ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেসবুকত ধুনিয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব ঠিক আছে ধন্যবাদ নেক্সট এটা চৰকাৰ মানে ওপিএছলৈ ঘূৰি নাযায় চৰকাৰে এনপিএছ কৰিব নহয় জানো অসম চৰকাৰে কেতিয়া কৰ্মচাৰী বিলাকক ওপিএছ নিদিয়ে মানে না এটা কোৱেশ্চন নহয় না ঠিক আছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো কাৰণ আজি এনপিএছ আবা প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া পৰিষদীয় মন্ত্ৰী এনেকৈ টেবুলৰ পৰা দি থাকে প্লিজ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ তেওঁ যেটো কৈ আছে খালি অনাৰেবল মেম্বাৰ আপুনি কোৱেশ্চন কৰক কোৱেশ্চনটো সম্পৰ্কত মোৰ স্বাভাৱিকতে প্ৰশ্নটো হৈছে যে 2,58,456 জন এতিয়া এনপিএছত আমাৰ কৰ্মচাৰী আছে
কিন্তু আমি ইয়াতে এছিয়ৰ্ড পেঞ্চনৰ কথা আজি মুখ্যমন্ত্ৰী কৈছে এইটো হ'ব নহ'ব আমি গম পোৱা নাই কিন্তু কথাটো হৈছে NPS-ত এই যি 4 লক্ষ কৰ্মচাৰী আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ